হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোল জি কে মাষ্টাৰ। আনোল জি কে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক ৰিভাৰ্ছ এণ্ড দ্য প্লেচেছ অফ অৰিজিন। তো সেইটো আপোনালোকক দেখাম। তো নদী আৰু ইয়াৰ উৎপত্তি ক'ৰ পৰা হৈছে সেইটো আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত হৈছে ৰিভাৰ গংগাত্ৰী গ্লেচিয়াৰৰ পৰা উৎপন্ন হৈছে আৰু ইয়াৰ ৰাজ্যখনৰ নাম হৈছে উত্তৰাখণ্ডত গংগা নদীখন আছে। যমুনেত্ৰী গ্লেচিয়াৰৰ পৰা হৈছে আৰু ই কোনখন ৰাজ্যত আছে? উত্তৰাখণ্ডতে আছে। আৰু ইণ্ডাছ মানসৰোবৰ টিবেট, ইণ্ডাছখন ক'ত আছে? মানসৰোবৰ লেকৰ পৰা উৎপত্তি হৈছে আৰু ই কোনখন দেশত আছে? চাইনাৰ তিব্বতত আছে, চীনৰ তিব্বতত আছে। নৰ্মদা মাইকেল হিলছ অমৰকণ্টক, নৰ্মদা নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? যে মাইকেল হিলছৰ অমৰকণ্টকৰ পৰা হৈছে আৰু এইটো কোনখন ৰাজ্যত আছে? এই নদীখন মধ্যপ্ৰদেশত আছে। তাপ্তি এইটো ক'ৰ পৰা উৎপত্তি হৈছে? সতপুৰা ৰেঞ্জ বেতুল, সতপুৰা ৰেঞ্জৰ পৰা উৎপত্তি হৈছে তাপ্তি নদীখন আৰু এইটো কোনখন ৰাজ্যত আছে? মধ্যপ্ৰদেশত আছে। মহানদী নাগৰী টাউন, মহানদীখন ক'ৰ পৰা উৎপত্তি হৈছে? নাগৰী টাউনৰ পৰা উৎপত্তি হৈছে আৰু এইটো কোনখন ৰাজ্যত আছে? ছত্তীশগড়ত আছে। ব্ৰহ্মপুত্ৰ নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? যে চেমায়ুং ডাং, তিব্বেতৰ চেমায়ুং ডাঙৰ পৰা উৎপত্তি হৈছে আৰু এইটো অসমৰ মাজেৰেও বৈ গৈছে। অসমৰ ডাঙৰ নৈ। সুতলেজখন ক'ৰ মাজেৰে গৈছে? মাউণ্ট কৈলাশ, এইটো ক'ত আছে? তিব্বেতত আছে সুতলেজখন। ব্যাস ৰাতাং পাছ, ব্যাসখন কোনখন পাছৰ দ্বাৰা উৎপত্তি হৈছে? ৰাতাং পাছৰ দ্বাৰা এইটো ব্যাস নদীখন উৎপত্তি হৈছে আৰু এইটো কোনখন ৰাজ্যত আছে? হিমাচল প্ৰদেশত আছে। গোদাবৰী নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? নাছিকৰ পৰা উৎপত্তি হৈছে গোদাবৰী নদীখন আৰু এইটো কোনখন ৰাজ্যত আছে? মহাৰাষ্ট্ৰত আছে। কৃষ্ণা নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? মহাবালেশ্বৰৰ পৰা কৃষ্ণা নদীখন উৎপত্তি হৈছে আৰু এইটো কোনখন ৰাজ্যত আছে? মহাৰাষ্ট্ৰত আছে। কাবেৰী নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? ব্ৰহ্মগিৰি পাহাৰৰ পৰা কাবেৰী নদীখনৰ উৎপত্তি হৈছে আৰু এইটো ক'ত আছে? কৰ্ণাটকত আছে। কুৰুক নামৰ এখন ঠাইত এইখন নদীখন আছে আৰু ব্ৰহ্মগিৰি হিলছৰ পৰা উৎপত্তি হৈছে। তো ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আনোল জি কে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' এইটো চেনেলৰ মাজেদি প্ৰভাইড কৰি থাকিম আৰু এইটো চেনেলতে উপলব্ধ থাকিব। এইবিলাক প্ৰশ্ন আৰু উত্তৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো মানে আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।